মহানগৰীত সন্ধানহীন 24 বছৰীয়া যুৱক সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে প্ৰসেনজিৎ ডেকা নামৰ যুৱকজন নুনমাটিৰ মায়ানগৰত ঘৰ প্ৰসেনজিতৰ আৰু ঘটনা সন্দৰ্ভত নুনমাটি থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে কোনো লোকে সম্ভেদ পালে 6901724795 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে নুনমাটি থানা মোৰ ল'ৰা প্ৰসেনজিৎ ডেকা মানসিক ৰোগী নিয়মিতভাৱে চিকিৎসা কৰি থকা হৈছিল যোৱা শনিবাৰ 30 তাৰিখে সন্ধানহীন হৈছে মই 31 তাৰিখে নুনমাটি থানাত তদন্ত কৰাৰ কাৰণে এখন আবেদন জনাইছিলোঁ এতিয়ালৈকে পুলিচে কোনো সন্ধান পোৱা নাই আমিও বিচাৰি আছোঁ কোনো সন্ধান বিচাৰি পোৱা নাই আমি মানসিকভাৱে বহুত ভাগি পৰিছোঁ দিনে ৰাতি ল'ৰাটোক বিচাৰি ফুৰিছোঁ এতিয়ালৈকে পোৱা নাই কোনোবা ব্যক্তিয়ে নিউজৰ মাধ্যমত লগ পাই মানৱীয় দৃষ্টিভংগীৰে মোৰ ল'ৰাটোক যাতে মোক ওচৰ চপাই দিয়ে বা সুবিধাকণ আগবঢ়ায় মোৰ এই অনুৰোধ আৰু মোৰ ফোন নম্বৰটো হৈছে 6901724795 এই নম্বৰত মোক যোগাযোগ কৰি সদাশয় ব্যক্তিয়ে সহায় কৰিব বুলি মই প্ৰাৰ্থনা